ঠাণ্ডা দিন অহাৰ লগে লগে খুব জ্বলা বা মছলা দিয়া বস্তুসমূহ খুব খাবলৈ মন যায় নহয়নে? আৰু অৱশ্যে এইটো প্ৰয়োজনো হৈ পৰে যাতে মানে চৰ্দি কাহ আদিৰ পৰা আমি অকণমান আঁতৰি থাকিব পাৰোঁ। সেয়ে মই মোৰ শীত বিশেষ ছিৰিজৰ প্ৰথমটো ৰেচিপি আপোনালোকৰ আগত বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই এখন খালী টাৱাত প্ৰথমতে এচামুচ লৈ লৈছোঁ গোটা ধনিয়া, এচামুচ দিছোঁ গোটা জিৰা আৰু 2টা দিছোঁ শুকান জলকীয়া আৰু 3 চামুচ দিছোঁ মই ক'লা জিৰা। আজি এই ক'লা জিৰাৰে মই আচলতে এখন মাছৰ তৰকাৰী বনাম, যিটো ঠাণ্ডা দিনত খাবলৈতো সোৱাদ হয়, লগতে স্বাস্থ্যৰ পক্ষেও খুব ভাল হয়। মানে যদি চৰ্দি কাহ হৈ আছে, এইখন তৰকাৰী খোৱাৰ পিছত মানে আপোনাৰ চৰ্দিটো ভাল হ'বই। তাৰ লগতে মই 2টা কেঁচা জলকীয়াও দি দিছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু এটা নহৰু আৰু অকণমান আদা। এই গোটেইখিনি মই এতিয়া খালী টাৱাখনত শুকানে ভাজি ল'ম। মানে আমাৰ পিঁয়াজৰ ৰংটো সলনি হোৱালৈকে মই খালী টাৱাতে গোটেই মছলাখিনি ভাজি ল'লোঁ। এতিয়া ভাজি হৈ যোৱাৰ পিছত মই ধুনীয়াকৈ এটা মানে মছলাৰ পেষ্ট বনাই ল'ম। আপুনি ভাজি থাকোঁতেই গম পাব এই গোটেই মছলাখিনিৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহে। নহৰুৰ পৰিমাণটো সদায় বেছিকৈ দিব লাগে, তেতিয়া মানে ক'লা জিৰা আৰু নহৰুৰ গোন্ধটোৱে তৰকাৰীখন খুব ধুনীয়া কৰে আৰু স্বাস্থ্যকৰো কৰি তোলে। এই দেখিছে মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। পেষ্টটো বনাওঁতে একদম পানী দিব নালাগে, যিহেতু আমাৰ পিঁয়াজটো থাকে, পিঁয়াজৰে মানে ধুনীয়া এটা পেষ্ট ৰেডি হৈ যায়। মই ধুনীয়াকৈ এতিয়া পেষ্টটো কৰি ল'লোঁ। আৰু আপোনালোকে যদি জলকীয়া বেছিকৈ খায় তেতিয়াহ'লে আপোনালোকে জলকীয়াৰ পৰিমাণ বেছি কৰিব পাৰে। আচলতে এই তৰকাৰীখন খুব জ্বলা কৰিয়ে খোৱা হয়, কিন্তু আমি যিহেতু জ্বলা কম খাওঁ, সেয়ে মই জলকীয়াৰ পৰিমাণটো অকণমান কমাই দিছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল দি পেলাই মই মাছকেইপিচ ভাজি ল'লোঁ। যিহেতু মই কম পৰিমাণে বনাইছোঁ, মানে আমাৰ যিহেতু মানুহ কম, সেয়ে মই কমকৈ বনাইছোঁ। আপোনালোকে যদি বেছিকৈ বনায়, মানে মাছৰ পৰিমাণটো যদি বেছি হয়, তেতিয়াহ'লে মছলাৰ পৰিমাণটো অলপ সৰহ কৰি দিব, তেতিয়া মানে তৰকাৰীখন ডাঠ হয় আৰু খাবলৈও ভাল হ'ব। মই 3 পিচ মাছৰ কাৰণে সিমানখিনি মছলা ৰেডি কৰি লৈছোঁ। ধুনীয়াকৈ মোৰ মাছকেইপিচ ভজা হৈ গ'ল। এতিয়া সেই একেখিনি তেলে মই আকৌ তৰকাৰীৰ কাৰণেও ব্যৱহাৰ কৰিম। সেই তেলখিনিতে মই এটা শুকান জলকীয়া আৰু অকণমান ক'লা জিৰা দি পেলাই ভালকৈ ফোৰণ মাৰি ল'লোঁ। আৰু তাতে মই এটা ডাঙৰ চাইজৰ বিলাহী কাটি দিছোঁ। কাটি পেলাই লগতে অলপমান হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি পেলাই এতিয়া মই বিলাহীখিনি অলপমান ভাজি ল'লোঁ। বিলাহীখিনি অকণমান গলিবলৈ আৰম্ভ কৰিছে, তেনেকুৱাতে মই যিখিনি মছলা ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি এতিয়া দি দিম। ইয়াত মই প্ৰায় 3-4 চামুচমান ক'লা জিৰা দিছোঁ। যিহেতু আমাৰ এই মাছৰ তৰকাৰীখন মানে ক'লা জিৰাৰে বনোৱা তৰকাৰী, সেয়ে মই ক'লা জিৰাৰ পৰিমাণটো বেছিকৈ দিছোঁ, বা আপোনালোকেও বেছিকৈ দিব। যেতিয়া মছলাখিনি অলপমান মই ভাজি ল'লোঁ বা তাৰ পৰা অকণমান মানে তেল ওলাবলৈ আৰম্ভ কৰিছে, যেতিয়ালৈকে আমাৰ পিঁয়াজৰ কেঁচা গোন্ধটো নাযায় সিমানখিনিলৈকে মছলাখিনি ভাজি ল'লেই হ'ল। মছলাখিনি ভাজি হোৱাৰ পিছতে তাত দি দিলোঁ অলপমান পানী, আৰু যি কেইপিচ মাছ মই ভাজি থৈছিলোঁ সেই কেইপিচ মাছ দি পেলাই এতিয়া ভালকৈ মই তৰকাৰীখন উতলাই ল'ম। অলপ দেৰিৰ পিছতে আমাৰ ইয়াত তৰকাৰীখন ধুনীয়াকৈ উতলি পেলাই ডাঠ হৈ গ'ল, মানে নমাবৰ হৈ গ'ল। নমোৱাৰ ঠিক আগে আগে অলপমান কেঁচা ধনিয়া দি দিলোঁ, যাতে মানে তৰকাৰীখন আৰু ধুনীয়া গোন্ধ আহে। কেঁচা ধনিয়া দি মই লাহেকৈ গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু এই তৰকাৰীখন একদম গৰমে গৰমে গৰম ভাতৰ লগত সানি সানি খাবলৈ যে এনেকুৱা সোৱাদ লাগে। আৰু যদি আপোনাৰ বিশেষকৈ চৰ্দি লাগি আছে, তেতিয়াহ'লে এই তৰকাৰীখন বনাই খাব, আপোনালোকে নিজে গম পাব। আৰু খাবলৈ যে খুব সোৱাদ হয়। আৰু যিসকলে এতিয়াও মোৰ এই নিত্যমছ কেক জোন পেজটো ফ'ল' কৰি লোৱা নাই, ফ'ল' কৰি ল'ব।